নমস্কাৰ প্ৰিয় বন্ধুসকল, বহুত দিনৰ মূৰত আকৌ আমাৰ ডিলাৰৰ নতুন ষ্টকবোৰ দেখাম বুলি আপোনালোকক ভিডিঅ'টো বনাই দিলোঁ। চাই থাকিব, গোটেইখিনি দেখাই আছোঁ আপোনালোকক। এইখন চুইফ্ট ডিজাৰ 2014, এইখনৰ প্ৰাইচ আমি 3,70,000 টকা ৰাখিছোঁ। খুব ধুনীয়া হৈ আছে। এইখন 16 ডিচেম্বৰৰ ৱেগনাৰ হয়। এইখনৰ প্ৰাইচ আমি 3,70,000 টকা ৰাখিছোঁ। এইখন i20 আছে, 2017 লাষ্টৰ ফালৰ হয়। এইখনৰ 4,90,000 টকা দাম ৰাখিছোঁ। এইখন L2 800 আহিছে, নতুনকৈ 4,000 কিলোমিটাৰ ৰানিং হৈছে। এইখনৰ প্ৰাইচ আমি 4,40,000 ৰাখিছোঁ। এইখন গ্ৰেন i10 হয়, স্পৰ্টছ মডেলটো। এইখন 4,20,000 টকা। এইখন L2 800 2026লৈকে টেক্স আপ টু ডেট আছে। এইখনৰ আমি 150 দাম ৰাখিছোঁ। এইখন জেন ষ্টিলো আছে। এইখন 2009 চনৰ, এইখনৰ দাম ৰাখিছোঁ আমি 95। তাৰপিছত আছে এইখন দেখাই আছোঁ আপোনাক। এইখন i20 2017 ডক্টৰৰ গাড়ী আছিলে, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ আমি 5,30,000 টকা দাম ৰাখিছোঁ। এইখন চিয়াছ 2015 চনৰ, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচ আমি 4,50,000 টকা ৰাখিছোঁ। নেক্সট আহিলোঁ এইখন ৱেগনাৰ VXi 2014, এইখনৰ দাম ৰাখিছোঁ আমি 2,90,000 টকা। নেক্সট আহিছোঁ এইখন এক্সেন 2014 হয়, ধুনীয়া কণ্ডিশ্যনত আছে, ফাৰ্ষ্ট অনাৰৰ গাড়ী। এইখনৰ দাম আমি 3,40,000 টকা ৰাখিছোঁ। নেক্সট আহিলোঁ এই দুখন ৱেগনাৰ 2017 হয়, দুখন, এখন হোৱাইটত হয়, এখন চিল্কি চিলভাৰ। এইখন দাম আমি ৰাখিছোঁ আপোনাৰ 3,90,000 টকা। একদম টিপটপ কণ্ডিশ্যনত আছে, ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়। যদি আপুনি ৱেগনাৰ ল'ম বুলি ভাবি আছে, ল'ব পাৰে। আমাৰ তাত ৰিফাইনেন্সৰ সুবিধাও আছে। এইবিলাক ৱেগনাৰ ল'লে আপুনি 1,00,000 টকা ডাউন পে'মেণ্টতে ওলাই দিব পাৰিম। আৰু যদি আপোনালোকে কিবা জানিব লগা থাকি গৈছে, আপোনালোকে ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। হোৱাটছএপত স্ক্ৰীনশ্বট দি আপুনি গাড়ীখনৰ বিষয়ে গোটেই ডিটেইল জানি ল'ব পাৰিব। আপোনাক গোটেইখিনি জনাই দিম। কম দামত ভাল কণ্ডিশ্যনৰ গাড়ী বিচাৰি থাকে, এইখন ল'ব পাৰিব 1,60,000 টকাত। গাড়ীখন খুব সুন্দৰ হৈ আছে। নেক্সট আহিছোঁ এইখন ৱেগনাৰ 1,70,000 টকাত, ইনচুৰ, পলিউশ্যন, ট্ৰেন্সফাৰ গোটেইখিনিয়ে কৰাই দিম। নেক্সট এইখনো ৱেগনাৰ আছে 2013 চনৰ। এইখনৰ প্ৰাইচ আমি 2,50,000 টকা ৰাখিছোঁ। এইখনো খুব ধুনীয়া হৈ আছে। এইখন 2017 ছেপ্টেম্বৰৰ L2 800 হয়। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনতে আছে। এইখনৰ 2,80,000 টকা দাম ৰাখিছোঁ। এইখন চিয়াজ আছে 2016, এইখনৰ দাম ৰাখিছোঁ আমি 5,20,000 টকা। এইখন চুইফ্ট আছে, এইখন 2018, এইখনৰ আমি দাম ৰাখিছোঁ 5,30,000 টকা। নেক্সট চুইফ্ট ডিজাৰ আছে, এইখন 2016 হয়। এইখনো খুব ধুনীয়া হৈ আছে। এইখনৰ প্ৰাইচ আমি 4,40,000 টকা ৰাখিছোঁ। যদি ৰিফাইনেন্স কৰি গাড়ী ল'ম বুলি ভাবিছে, ৰিফাইনেন্সো হৈ যাব। 1,50,000 টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব। গাড়ীখনত অকণমান স্কেচ আছিলে, আমি কৰাই দিছোঁ বাম্পাৰৰ। নেক্সট আহিছোঁ এইখন ZXi চুইফ্ট 2012 মডেল। গাড়ীখন ফাৰ্ষ্ট অনাৰতে আছে, বহুত ধুনীয়া হৈ আছে গাড়ীখন। এইখনৰ দাম ৰাখিছোঁ আমি 3,00,000 টকা। গোটেই কাগজ পাতি গোটেইখিনি কৰাই দিম। নেক্সট এইখন ভাৰ্না আছে 2016, এইখনৰ দাম ৰাখিছোঁ আমি 5,20,000 টকা। ডক্টৰৰ গাড়ী আছিলে, ফাৰ্ষ্ট অনাৰত আছে, একদম টিপটপ কণ্ডিশ্যনত আছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত থকা গাড়ী। নেক্সট এইখন গ্ৰেন i10 2014, এইখনৰ দাম ৰাখিছোঁ আমি 3,20,000 টকা। খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখন ইয়ন 2017, এইখনৰ দাম ৰাখিছোঁ 2,10,000 টকা। নেক্সট এইখন L2 K10 আছে, এইখনৰ 2017 চনৰ, এইখনৰ দাম ৰাখিছোঁ আমি 3,15,000 টকা। বহুত ধুনীয়া হৈ আছে, ল'লে ল'ব পাৰে, ৰিফাইনেন্সৰো হৈ যাব গাড়ীখনৰ। নেক্সট এইখন ইয়ন আছে 2014, গাড়ীখনো খুব ধুনীয়া কণ্ডিশ্যনতে আছে। এইখনৰ আমি 1,90,000 টকা দাম ৰাখিছোঁ। নেক্সট আপোনাৰ চুইফ্ট আছে, এইখন 2016,
এইখনৰ আমি দাম ৰাখিছোঁ 4 লাখ টকা। ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ আছে আপোনাৰ 80% টায়াৰ আছে, বহুত ভাল হৈ আছে। নেক্সট এইখন Honda City 2017 একদম টিপটপ কণ্ডিশ্যনত আছে, একদম টপ মডেল গাড়ী হয়। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টেড আছে, ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়। ক'তো এটা স্কেচ নাই। ভিতৰ চিট কভাৰ ধুনীয়া হৈ আছে, ক'তো ফাটা ফুটা এনেকুৱা ক'তো নাই। LED লাগি আছে আপোনাৰ, বহুত ডাঙৰ LED হয়। পুছ বটম ষ্টাৰ্ট, একদম টিপটপ হৈ আছে আৰু এইখন গাড়ী নতুনকৈ আহিছে। নেক্সট এইখন ব্ৰেজা 2016 হয়, ZDI ডিজেল ভাৰ্চনৰ। গাড়ীখনৰ আমি 5,20,000 টকা দাম ৰাখিছোঁ। ধুনীয়া আছে এইখন i20 2017। এইখনৰ প্ৰাইচ ৰাখিছোঁ 5,40,000 টকা। i20 এক্টিভ SX হয়, এইখন টপ মডেল। বহুত ধুনীয়া হৈ আছে গাড়ীখন, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত থকা গাড়ী হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। বহুত ধুনীয়া হৈ আছে গাড়ীখন। নেক্সট এইখন WagonR 2018, 25,000 ৰানিং হৈছে মাত্ৰ। আপোনাৰ চাৰিওটা এল'হিল আছে, এক্সপেয়াৰ টায়াৰটো এল'হিলে লগোৱা আছে। বহুত ধুনীয়া হৈ আছে গাড়ীখন। এইখন ভিতৰখিনি দেখাই দিছোঁ, আপুনি চাই ল'ব এবাৰ। খুব সুন্দৰ হৈ আছে, আপুনি ল'লে একো কৰিব নালাগে, তেলটো ভৰাই চলাই থাকিলেই হ'ল। বহুত ভাল কণ্ডিশ্যনত আছে। ৰিফাইনেন্স কৰাব খুজিলে ৰিফাইনেন্সো হৈ যাব। টপ মডেলখন এইখন আৰু i20 এক্টিভ SX কেটাৰ সৰু ভায়েক বুলি কয় আৰু। আমাৰ ডিলাৰত বৰ্তমান ষ্টক 50ৰ ওপৰত আছে। গোটেই ডিটেইলছ যিহেতু সম্ভৱ নহয় খুলি আপোনাক ভিতৰৰ বাহিৰ দেখুওৱাটো। আপুনি গোটেই ডিটেইলছ দিম, আপুনি ডিছপ্লেত আহি থকা নম্বৰটোত আপুনি এটা স্ক্ৰীনশ্বট দি গাড়ীখনৰ বিষয়ে সুধিব, আপোনাক মই গোটেইখিনি ডিটেইলছ দি দিম লগে লগে। কিবা জানিব লগা থাকিলে আপুনি কণ্টেক্ট কৰি ল'ব। আৰু আমাৰ ডিলাৰখনৰ নাম হৈছে চনু অটো এজেঞ্চি, বাইহাটা চাৰিআলি, মংগলদৈ ৰোড, বাইহাটা চাৰিআলি থানাখনৰ সন্মুখতে।